মই যদি ঈশ্বৰ হলোহেঁতেন আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন ন সূত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদধ্বনি। দিলোহেঁতেন এটা সুন্দৰ নিপুটল নাক, যাৰ কাম কেৱল উশাহ লোৱাই নহয়, যি শুঙিব পাৰে সকলো দুৰ্গন্ধ মানুহৰ গাৰ, মনৰ, দেশৰ, পৰিৱেশৰ।